চাৰ্কুল অফিচ সঁচা কথা ক'বলৈ গ'লে আটাইতকৈ দুখৰ বিষয় আছিলে এটা সময়ত আগৰ বিগত চৰকাৰ সময়ত এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যিহেতু ডিগবৈ সমষ্টিটোত ফুল ফ্লেজত সম্পূৰ্ণকৈ কোনো এটা কাৰ্যালয় নাছিল ডিগবৈ সমষ্টিটোৰ পূৰ্বে কাৰণ আমি ব্লক যদি যাওঁ তেতিয়াহ'লে এই ব্লকটো যাবলগীয়া হৈছিলে এটা পাৰ্ট যাবলগীয়া হৈছিলে মাৰ্ঘেৰিটাত এটা পাৰ্ট যাবলগীয়া হৈছিলে মাকুমত আৰু আমি DFO অফিচ যদি চাওঁ যিটো ডিগবৈ DFO অফিচ আছে এইটো আমাৰ ফুল ফ্লেজৰ আমাৰ নহয় মাৰ্ঘেৰিটা আমাৰ দুলীয়াজান নাহৰকটীয়া ডিগবৈ প্ৰায় 4টা সমষ্টিৰ লগত আৰু এটা অংশ আমাৰ নাজিৰাটিং পাৰ্টটো আছে ডুমডুমা ডিভিজনৰ লগত ফুল ফ্লেজত আমাৰ এটাও অফিচ নাছিল আচলতে বন সম্মণ্ডলৰ তাৰ উপৰিও আটাইতকৈ প্ৰয়োজন আমাৰ চাৰ্কুল অফিচ আৰু এই চাৰ্কুল অফিচটো এতিয়াও আমাৰ আফটাৰ ডিলিমিটেশ্যন এতিয়াও 3টা সমষ্টিত বিভক্ত হৈ আছে আমাৰ ডিগবৈ পাৰ্টটো ডিগবৈ গোলাই পাৱৈ বৰবিল এই পাৰ্টটো আছে মাৰ্ঘেৰিটা চাৰ্কুল অফিচত তাৰপাছত আমাৰ যিটো টঙনা কৈলাশপুৰ বুঢ়ীদিহিং বা আমাৰ ৰাইদাং এই অঞ্চলটি এটা পাৰ্ট আছে ডুমডুমা চাৰ্কুলত আৰু আমাৰ টিংৰাই পৰা মই য'ত বাস কৰোঁ টিংৰাই পানীখোৱা আমাৰ এইফালে বগাপানী এই পাৰ্টটো আছে তিনিচুকীয়াত গতিকে যথেষ্ট এটা দূৰ হয় এইটো আচলতে দূৰত্ব হয় আৰু এই চাৰ্কুল অফিচটোৰ লগত জড়িত সাধাৰণ মানুহৰ যোগাযোগ থাকে তেওঁলোকৰ মাটিৰ এলটমেণ্টৰ কথা থাকে খাজানাৰ কথা থাকে বা তেওঁলোকে NOC কথা থাকে বা ইনকাম চাৰ্টিফিকেটৰ কথা থাকে সাধাৰণ শ্ৰেণী ছাত্ৰ ছাত্ৰীৰ লগত সাধাৰণ শ্ৰেণীৰ লোকৰ জড়িত গতিকে খুব প্ৰয়োজন গতিকে বিগত সময়ত এটাও হোৱা নাছিলে কিন্তু সুখৰ বিষয় যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 2 বছৰ পূৰ্বে যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে পুনৰ নিৰ্ধাৰণ কৰাৰ পাছত আমি নিজাববীয়াকৈ সমজিলাৰ যিটো আয়ুক্তৰ কাৰ্যালয় পালোঁ CDC অফিচৰ লগতে আমি CDSP কাৰ্যালয়টো পাইছোঁ নিজাববীয়াকৈ ডিগবৈত ব্লক অফিচটো আমি 2টাৰ পৰা আনি এতিয়া ইতিমধ্যে আমি বৰবিলত এইটো স্থাপন কৰা হৈছে তাৰপাছত আমাৰ যিটো আছে অগ্নি নিৰ্বাপক বাহিনী যিটো কাৰ্যালয় সেইটো টিংৰাত ইতিমধ্যে হস্তান্তৰিত কৰা হৈছে গতিকে কেইবাটাও বিভাগ ইতিমধ্যে স্থায়ীভাৱে আহিছে কিন্তু এতিয়ালৈকে 3টা অফিচ অহা নাই চাৰ্কুল অফিচ যিটো আটাইতকৈ প্ৰয়োজন আৰু এইবাৰ মই বিধানসভাতে কথাখিনি কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ হয়তো কালি পৰহি এই কুৱেশ্যনটো আহিব পাৰে আৰু মই হজুৰে দাবী জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি এই কামখিনি আপুনি যথেষ্ট সমষ্টিবাসীক সকাহ দিলে যোৱা যিখিনি কাৰ্যালয় দিলে গতিকে এইটো যিটো খুব গুৰুত্বপূৰ্ণ এটা কাৰ্যালয় চক্ৰ বিষয়া কাৰ্যালয়টি অতি শীঘ্ৰে অনাৰ ব্যৱস্থা কৰিব লাগে আৰু মানুহৰ যিটো কষ্ট হৈছে এই কষ্টখিনি লাঘৱ হ'ব